তুলা ৰাশি সাপ্তাহিক ৰাশিফল 8ৰ পৰা 14 আগষ্ট 2026। তুলা ৰাশিৰ জাতক জাতিকাসকল, এই 7 দিনত আপোনাৰ বাবে জীৱনৰ কিছুমান এটা ডাঙৰ পৰিৱৰ্তনৰ টাৰ্ণিং পইণ্ট আহিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ আহিব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই ডাঙৰ লোকচানো কৰিব পাৰে। প্ৰেম, টকা পইচা, চাকৰি, ব্যৱসায় আৰু ভাগ্য। এই সপ্তাহত কোনটো ক্ষেত্ৰত কি অপেক্ষা কৰি আছে শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম শুভ তাৰিখ, শুভ ৰং, শুভ সংখ্যা আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰিব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বন্ধু-বান্ধৱীসকল, এই সপ্তাহ তুলা ৰাশিৰ প্ৰেম জীৱনত বহুতো সৰু ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা যায়। যদি আপুনি বহুদিন ধৰি কাৰোবাৰ প্ৰতি অনুভৱ ৰাখিছে কিন্তু প্ৰকাশ কৰিব পৰা নাই, তেন্তে এই সপ্তাহত উপযুক্ত সুযোগ আহিব পাৰে। কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ সলনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে যোগাযোগ আটাইতকৈ গুৰুত্বপূৰ্ণ। সৰু ভুল বুজাবুজিয়ে ডাঙৰ তৰ্কলৈ ৰূপ ল'ব পাৰে। সংগীৰ কথা মনোযোগেৰে শুনক আৰু নিজৰ অনুভৱ শান্তভাৱে প্ৰকাশ কৰক। বিশ্বাস অটুট ৰাখিলে সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব। বিবাহিত দম্পতীৰ বাবে এই সপ্তাহত পাৰিবাৰিক দায়িত্ব কিছু বাঢ়িব পাৰে। ব্যস্ততাৰ মাজতো সংগীৰ বাবে অলপ সময় উলিয়াওক। একেলগে কথা পাতক, ভৱিষ্যতৰ পৰিকল্পনা কৰক। এই সৰু পদক্ষেপবোৰেই সম্পৰ্কত পুনৰ মিঠাচ ঘূৰাই আনিব। অবিবাহিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মস্থলী বা সামাজিক অনুষ্ঠানৰ জৰিয়তে বিশেষ কাৰোবাৰ সৈতে চিনাকি হ'ব পাৰে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ আৰু সততাক গুৰুত্ব দিয়ক। যদি আপোনাৰ আগৰ সম্পৰ্কৰ স্মৃতিয়ে এতিয়াও মনত কষ্ট দিয়ে, তেন্তে এই সপ্তাহটো অতীত এৰি নতুন আৰম্ভণিৰ বাবে উপযুক্ত সময়। যি সম্পৰ্ক শেষ হৈছে তাক জোৰকৈ ধৰি ৰখাতকৈ নিজৰ মানসিক শান্তিক অগ্ৰাধিকাৰ দিয়ক। এই সপ্তাহত কিছু জাতকে দূৰত্বৰ সম্পৰ্কত ভাল খবৰ পাব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা ফোন, মেছেজ বা সাক্ষাৎকাৰৰ সম্ভৱ হ'ব পাৰে। বিশ্বাস আৰু ধৈৰ্য এই সম্পৰ্কত অধিক মজবুত কৰিব। মনত ৰাখিব, প্ৰেম কেৱল ভালপোৱা নহয়, সন্মান, বিশ্বাস আৰু অনুভূতিৰো সমান গুৰুত্বপূৰ্ণ। এই তিনিটা গুণ বজাই ৰাখিলে যিকোনো সম্পৰ্ক দীঘলীয়া আৰু সুখী হ'ব পাৰে। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব। বহুদিন ধৰি মনত থকা কথা প্ৰকাশ কৰাৰ সাহস লাভ কৰিব পাৰে। আন্তৰিকতা আৰু সত্যবাদিতাই আপোনাৰ সম্পৰ্কত নতুন অধ্যায় আৰম্ভ কৰিব। মুঠতে 8ৰ পৰা 14 আগষ্ট 2026 এই সপ্তাহটো তুলা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আশাব্যঞ্জক। ধৈৰ্য, বিশ্বাস আৰু মৰম বজাই ৰাখক, তেতিয়াহে সম্পৰ্কত সুখ, শান্তি আৰু স্থায়িত্ব লাভ কৰিব। তাৰপিছত আহিছোঁ ধন সম্পত্তি। 8ৰ পৰা 14 আগষ্ট 2026 এই সপ্তাহটো টকা পইচাৰ দিশৰ পৰা ক'বলৈ গ'লে মধ্যমীয়া কিন্তু আশাব্যঞ্জক হ'ব পাৰে। এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে লাভৰ সম্ভাৱনা বৃদ্ধি পাব। বহুদিন ধৰি ৰৈ থকা কোনো ধন এই সপ্তাহত হাতলৈ আহিব পাৰে। যদি ক'ৰবাত ধাৰ দিয়া টকা আছে বা কোনো পে'মেণ্ট বহুদিন ধৰি ৰৈ আছে, তেন্তে তাৰ কিছু অংশ ঘূৰাই পোৱাৰ যোগ দেখা যায়। ইয়াৰ ফলত মানসিক স্বস্তিও লাভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। কোনো নতুন দায়িত্ব, ইনচেণ্টিভ বা সন্মান লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিয়ে লাভ বৃদ্ধি কৰিব পাৰে। কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তাৰপিছত চুক্তিত চহী কৰিব। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। বিলাসী সামগ্ৰী বা আৱেগত পৰি ডাঙৰ খৰচ কৰিলে পিছত অনুশোচনা হ'ব পাৰে। সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক। সম্পত্তিৰ ক্ষেত্ৰত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ঘৰ, মাটি বা অন্য কোনো সম্পত্তি সম্পৰ্কীয় কাম আগবাঢ়িব পাৰে। কিন্তু যিকোনো কাগজত চহী কৰাৰ আগতে আইনগত বিষয়ে ভালদৰে পৰীক্ষা কৰক। খৰখেদাকৈ সিদ্ধান্ত লোৱাটো এৰাই চলক। যিসকলে নতুন ইনভেষ্ট কৰাৰ কথা ভাবিছে তেওঁলোকে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আগবাঢ়ক। অধিক লাভৰ লোভত পৰি যিকোনো ইনভেষ্ট কৰিলে লোকচান হোৱাৰ সম্ভাৱনা থাকিব পাৰে। পৰিয়ালৰ কাৰণে কিছু অতিৰিক্ত খৰচ আহিব পাৰে। যদিও সেই খৰচ প্ৰয়োজনীয় হ'ব, তথাপিও বাজেট অনুসৰি চলিলে আৰ্থিক প্ৰেছাৰ কম থাকিব। এই সপ্তাহত আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা দিব। হয়তো তৎক্ষণাত ডাঙৰ লাভ নাপাব, কিন্তু আগন্তুক সপ্তাহবোৰ ইয়াৰ সুফল স্পষ্টকৈ অনুভৱ কৰিব। বিশেষ সাৱধানবাণী, কোনো অচিনাকি ব্যক্তিৰ মিঠা কথাত বিশ্বাস কৰি টকা ইনভেষ্ট নকৰিব। অনলাইন প্ৰতাৰণা, ভুৱা অফাৰ বা সহজে ধনী হোৱাৰ লোভৰ পৰা আঁতৰি থাকক। মুঠতে 8ৰ পৰা 14 আগষ্ট 2026 এই সপ্তাহটো তুলা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনাৰে ভৰা।
বুদ্ধিমত্তাৰে সিদ্ধান্ত লওক, সঞ্চয় বৃদ্ধি কৰক আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। তেতিয়াহে আৰ্থিক স্থিৰতা আৰু সমৃদ্ধিৰ পথ শক্তিশালী হ'ব। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত পৰিশ্ৰম, নতুন সুযোগ আৰু সাৱধানতাৰে সিদ্ধান্ত লোৱাৰ সপ্তাহ হ'ব পাৰে। এই সময়ত আপোনাৰ কামৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। যিসকল চাকৰিত আছে তেওঁলোকৰ ওপৰত এই সপ্তাহত কামৰ প্ৰেছাৰ অলপ বাঢ়িব পাৰে। প্ৰথমতে অলপ অসুবিধা যেন লাগিলেও শেষত আপোনাৰ দায়িত্বশীলতা আৰু দক্ষতাৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ প্ৰশংসা লাভ কৰিব পাৰে। নতুন প্ৰজেক্ট বা গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ আগতে আপোনাৰ যোগ দেখা গৈছে। যদি বহুদিন ধৰি পদোন্নতি, ট্ৰেন্সফাৰ বা দৰমহা বৃদ্ধিৰ অপেক্ষাত আছে, তেন্তে এই সপ্তাহত ইতিবাচক আলোচনা আৰম্ভ হ'ব পাৰে। যদিও সকলো ফলাফল তৎক্ষণাত নাহিব, কিন্তু আগন্তুক সময়ৰ বাবে শুভ সংকেত দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো আবেদন, সাক্ষাৎকাৰ আৰু নতুন সুযোগ বিচৰাৰ বাবে যথেষ্ট অনুকূল। বিশেষকৈ সপ্তাহৰ মাজভাগত ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ দক্ষতা স্পষ্টভাৱে উপস্থাপন কৰক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। কিন্তু যিকোনো ব্যৱসায়িক চুক্তি কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। অতি বিশ্বাস বা খৰখেদা সিদ্ধান্তই পিছত লোকচান কৰিব পাৰে। যিসকল অনলাইন ব্যৱসায়, ফ্ৰিলেন্সিং বা ডিজিটেল কামৰ সৈতে জড়িত তেওঁলোকৰ বাবে নতুন ক্লায়েণ্ট বা ইনকামৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যম বা অনলাইন প্ৰচাৰৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে লাভ বৃদ্ধি পাব পাৰে। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখক। সৰু কথাত তৰ্ক বা অহংকাৰ দেখুৱালে নিজৰ সুনাম ক্ষতিগ্ৰস্ত হ'ব পাৰে। শান্ত, নম্ৰ আৰু কূটনৈতিক আচৰণেই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা পৰিকল্পনা কৰিছে, তেন্তে এই সপ্তাহত পৰিকল্পনা, বজাৰ অধ্যয়ন আৰু আৰ্থিক হিচাপ-নিকাচ সম্পূৰ্ণ কৰক। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো বেছি লাভজনক হ'ব। বিশেষ সাৱধানবাণী: কোনো সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰে সকলো কথা আপোনাৰ ভালৰ বাবে নক'ব পাৰে। নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। নিজৰ কামেৰে উত্তৰ দিয়ক, তৰ্কেৰে নহয়। সপ্তাহটোৰ শেষৰ ফালে কৰ্মক্ষেত্ৰত এটা ভাল খবৰ আহিব পাৰে। আপোনাৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে লাভ কৰিব আৰু ভৱিষ্যতৰ উন্নতিৰ পথ মুকলি হ'ব। তাৰপিছত আহিছোঁ ভাগ্যক্ষেত্ৰ। এই সপ্তাহটো আৰম্ভণিৰ পৰা কিছু কামত আপোনাৰ বাধা বা পলম হ'ব পাৰে, কিন্তু হতাশ নহ'ব। এই বাধাবোৰ খন্তেকীয়া আৰু সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি লাহে লাহে আপোনাৰ অনুকূলৰ ফালে আহিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি ৰৈ থকা কোনো কাম, আবেদন বা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত সুখবৰ পোৱাৰ সম্ভাৱনা আছে। যিটো কাম অসম্ভৱ যেন লাগিছিল, সেয়াও হঠাতে সহজ হৈ যাব পাৰে। যাত্ৰাৰ যোগ দেখা যায়। চাকৰি, ব্যৱসায় বা ব্যক্তিগত কাৰণত কৰা ভ্ৰমণ লাভজনক হ'ব পাৰে। এই ভ্ৰমণৰ জৰিয়তে নতুন সুযোগ, নতুন পৰিচয় বা ভৱিষ্যতৰ বাবে উপকাৰী সংযোগ গঢ়ি উঠিব পাৰে। ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা লোকসকলৰ বাবে এই সপ্তাহটো শুভ। মনোযোগ আৰু পৰিশ্ৰম বজাই ৰাখিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্য বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে ভাগ্য সলনি কৰা সিদ্ধান্ত ল'ব পাৰে। সেয়েহে অহংকাৰ নকৰি তেওঁলোকৰ কথা মন দি শুনক। তাৰপিছত আহিছোঁ কি ভুল কৰিব নালাগে। বন্ধুসকল, এই সপ্তাহত তুলা ৰাশিৰ জাতক জাতিকাই কিছুমান ভুলৰ পৰা আঁতৰি থাকিলে বহু সমস্যাৰ পৰা নিজকে বচাব পাৰিব। আহক জানো কোনবোৰ ভুল একেবাৰে কৰিব নালাগে। প্ৰথমতে, খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। চাকৰি, ব্যৱসায়, টকা পইচা বা প্ৰেম যিকোনো ক্ষেত্ৰতে অলপ সময় লৈ ভাবি চিন্তি সিদ্ধান্ত লওক। এঘণ্টাৰ ভিতৰত খৰখেদাকৈ বহুদিনৰ পৰিশ্ৰম নষ্ট কৰিব পাৰে। ২ নম্বৰ, মিঠা কথাত সহজে বিশ্বাস নকৰিব। সকলো মানুহে আপোনাৰ মংগল বিচাৰে বুলি ধৰি নল'ব। বিশেষকৈ টকা পইচা আৰু ব্যৱসায়িক চুক্তিৰ ক্ষেত্ৰত সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। ৩ নম্বৰ, অপ্ৰয়োজনীয় খৰচ এৰাই চলক। এই সপ্তাহত বিলাসী সামগ্ৰী বা আৱেগিক খৰচে বাজেটৰ ওপৰত প্ৰেছাৰ সৃষ্টি কৰিব পাৰে। যি নেকি প্ৰয়োজনীয় কেৱল তাতেই খৰচ কৰক। ৪ নম্বৰ, খং নিয়ন্ত্ৰণত ৰাখক। পৰিয়াল, সংগী আৰু কৰ্মক্ষেত্ৰত সৰু কথাত উত্তেজিত হৈ কোৱা কথাৰ পৰা অনুশোচনাৰ কাৰণ হ'ব পাৰে। শান্তভাৱে কথা কওক। মনত ৰাখিব, এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল ধৈৰ্য, বিবেচনা আৰু ভদ্ৰ ব্যৱহাৰ। এই তিনিটা গুণ বজাই ৰাখিলে বহু বাধা সহজে অতিক্ৰম কৰিব পাৰে। সঠিক সিদ্ধান্ত, সৎ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱে এই সপ্তাহটোক আপোনাৰ বাবে অধিক শুভ আৰু সফল কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ
শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং। শুভ তাৰিখ 9 আগষ্ট, 11 আগষ্ট আৰু 14 আগষ্ট। এই দিনকেইটাত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা প্ৰেমৰ কথা প্ৰকাশ কৰাৰ সম্ভাৱনা তুলনামূলকভাৱে অনুকূল হ'ব পাৰে। শুভ সংখ্যা 6, 8 আৰু 9। গুৰুত্বপূৰ্ণ কাম, পৰিকল্পনা বা ব্যক্তিগত লক্ষ্যত এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ সংকেত হিচাপে গণ্য কৰিব পাৰে। শুভ ৰং বগা, আকাশী আৰু গোলাপী। এই ৰঙৰ কাপোৰ বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক অনুভৱ বৃদ্ধি পোৱাৰ প্ৰতীকী বিশ্বাস কৰা হয়। বিশেষ প্ৰতিকাৰ: শুক্ৰবাৰে পুৱা পৰিষ্কাৰ কাপোৰ পিন্ধি মা লক্ষ্মী আৰু শ্ৰী বিষ্ণুক ভক্তিভাৱে প্ৰণাম কৰক। সম্ভৱ হ'লে দুখীয়া বা অভাৱী লোকক এজন ব্যক্তিক বগা বস্তু যেনে চাউল, চেনি, গাখীৰ আদি দান কৰক। ইয়াৰ লগতে ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে মনত শান্তি আৰু ইতিবাচক শক্তি লাভ কৰাৰ বিশ্বাস আছে। মনত ৰাখিব, জ্যোতিষীয়ে সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ কৰ্ম, সৎ চিন্তা আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। আপোনালোকৰ সপ্তাহটো সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি থাকক। বন্ধু-বান্ধৱীসকল, এয়া আছিল 8 পৰা 14 আগষ্ট 2026 সপ্তাহটোৰ তুলা ৰাশিৰ বাবে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল বা উপকাৰী বুলি আপুনি অনুভৱ কৰিলে, তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ মতামত তলৰ কমেণ্টত নিশ্চয় লিখিব। আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে আৰু আগন্তুক সপ্তাহত কোন ৰাশিৰ ৰাশিফল প্ৰথমে চাব বিচাৰে। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সফলতা আনে আপোনাৰ সৎকৰ্ম, ধৈৰ্য আৰু আত্মবিশ্বাসে। ইতিবাচক চিন্তাৰে আগবাঢ়ক, নিশ্চয় জীৱনৰ ভাল পৰিৱৰ্তন আহিব। ইয়ালৈকে বিদায় লৈছোঁ, পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰষি থাকক। ধন্যবাদ।